বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটো কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা তেওঁলোকে লাভ কৰিব আৰু কি সমস্যাৰ মাজত সোমাই পৰিব, কৰ্মক্ষেত্ৰত ব্যৱসায়িক বাণিজ্যত আৰু নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰি ল'ব পাৰিব। আহক এই ভিডিঅ'টোৰ যোগেদি আমি এই সকলোবোৰ কথা জানি লওঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে জানুৱাৰী মাহত বহু বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। যদি আপোনাৰ বহু দিনৰ পৰা বেমাৰত ভুগি আছে বা আপোনালোকৰ ঘৰৰ কোনো লোক বহু দিনৰ পৰা বেমাৰত ভুগি আছে, সেই বেমাৰৰ পৰা কিছু হ'লেও এই জানুৱাৰী মাহত আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। আপোনাৰ ঘৰৰ মানুহক যদি ক'ৰবালৈ ফুৰাবলৈ লৈ যাব বিচাৰে, এই মাহত সুন্দৰভাৱে পাৰিব। কিন্তু আপুনি এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে তেওঁলোকৰ স্বাস্থ্যৰ কথা, আৰু লগতে তেওঁলোকৰ ফুৰাবলৈ নিয়াৰ ফলত যাতে আপোনালোকৰ অবান্তিক খৰচ বৃদ্ধি নহয়, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। আপোনালোকৰ ব্যক্তিগত কামত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল লাভ দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নতুন বন্ধু লগ পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি আগতে দি থৈছিল, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব আপুনি নোৱাৰিব পাৰে, আৰু যাৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত মত বিৰোধ হোৱাৰ সম্ভাৱনা আছে বা কোনো লোকে আপোনাৰ ওপৰত বা আপোনাক বেয়া পাবও পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব। যেতিয়াই আপুনি অনুভৱ কৰিব যে আপোনাৰ লগত আপোনালোকৰ পৰিয়াল নাই, সেই সময়তে আপোনালোকৰ মনত দুখে হেঁচা মাৰি ধৰিব পাৰে বা মানসিক চাপ বৃদ্ধি পাব পাৰে। বন্ধুবৰ্গৰ লগত সময় দিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰাটো দৰকাৰ, আৰু বন্ধুৰ লগত আপোনালোকে ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলেও সুন্দৰভাৱে এই মাহত যাব পাৰিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কৰ্ম আপোনালোকে এই মাহত নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰিব। এই মাহত কাকো আপোনালোকে ফাঁকি দিয়াটো উচিত নহয়। যদি একেবাৰে নোৱাৰে, তেতিয়াহে আপোনালোকে ক'বলৈ চেষ্টা কৰিব, বা নহবা আপোনালোকে এই মাহত ফাঁকি ফুকাৰ মাজেদি নচলাটোৱেই মংগলময়। শত্ৰুৰ পৰাক্ৰম কিন্তু এই মাহত আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি অলপ সজাগতা বা সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰিব। মনৰ স্থিৰতা বৃদ্ধি পাবলৈ ধৰিব। বৈবাহিক জীৱনৰ মাজত জড়িত হৈ থকা লোকসকলে কঠিন সময়ৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে, আৰু চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা আজি আপোনালোকক দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতেই বৃষ ৰাশিৰ জাতক জাতিকাসকলে জানুৱাৰী মাহত কিবা যদি ঘৰত নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে আৰম্ভ কৰিব পাৰিব। এই মাহত আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাব পাৰে। খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত কাকো বা কোনো লোকক যাতে বেয়া ব্যৱহাৰ নকৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। শাৰীৰিক দিশত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। পুৰণি বেমাৰ আজাৰ যদি আপোনালোকৰ আছে, সেই সকলোবোৰ ঠিক হৈ পৰা দেখিবলৈ পোৱা যায়। বেয়া অৱস্থা আপোনালোকৰ দূৰ হ'ব, আৰু এই মাহত আপোনালোকৰ মংগল হৈ পৰা দেখিবলৈ পোৱা যায়। সন্তানৰ বাবে আপোনালোকে অৰ্থ লাভ কৰিব পাৰিব, আৰু যাৰ ফলত ঘৰত সুখ শান্তি বা শান্তি তৃপ্তিৰ যুগ নামি আহিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ বন্ধুবৰ্গ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অৱশ্যে বন্ধু চিনাক্ত কৰোঁতে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ পিছত ক'ব লাগিব যে ধন লাভৰ কাৰণে আপোনালোকে যদি এই মাহত অকণমান কষ্ট কৰিবলগীয়া হয়, কৰিব, বা এই মাহত যদি ধন লাভৰ কাৰণে কিবা কামত আপোনালোকে সময় অতিবাহিত কৰিবলগীয়া হয়, তেনেহ'লে সুন্দৰভাৱে কৰিব। মৰম লগা হাঁহিৰে আপোনালোকে প্ৰিয়জনৰ মন জয় কৰিব পাৰিব। এই মাহত প্ৰভাৱশালী লোকৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব, আৰু ব্যক্তিত্ব আপোনালোকৰ প্ৰকাশ পাবলৈ ধৰিব। আপুনি যদি নতুন কিতাপ কিনিব বিচাৰে, এই মাহত সুন্দৰভাৱে কিনিব পাৰিব। যদি কিতাপ আপোনালোকে কিবা লিখিবও বিচাৰে, তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি মনা যায়। আপোনাৰ জীৱন সংগী আপোনাৰ ওচৰত থাকিব এই মাহত, আৰু ঘৰৰ পৰিৱেশ আপোনালোকৰ সুখ শান্তি হৈ থাকিব। লগতে সৰু সুৰা মত বিৰোধ হ'লেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। আপুনি সুন্দৰকৈ সকলোৰে মনৰ কথা বুজি পাব, কিন্তু আপোনাৰ কথা কোনো লোকে বুজি পোৱাৰ ক্ষেত্ৰত কষ্ট হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ
ফাললে আপোনালোকৰ ক'ব লাগিব যে ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ অনুকূলেই দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰত যদি নতুনকৈ পদক্ষেপ ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব। এই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব। ৰৈ থকা ধন লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু সেই ধন যে সম্পূৰ্ণভাৱে লাভ কৰিব পাৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। পিতৃ মাতৃ স্বাস্থ্য অনুকূল দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ কাৰণে আপোনালোকে আগভাগ যদি লৈছে ল'ব পাৰিব। ইয়াৰ বিপৰীতেও আপোনালোকে যদি ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে লাভ বৃদ্ধি হ'ব পাৰে। মাথো ব্যৱসায়ত অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। প্ৰশাসনিক বিষয়াসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব এই জানুৱাৰী মাহত। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাত মনোযোগ দিয়াটোৱেই আপোনালোকৰ কাৰণে মংগলময়। শিক্ষাগুৰুসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণেও গতানুগতিক হিচাপে পাৰ কৰিব পৰা আপোনালোকক এই মাহটো দেখিবলৈ পোৱা যাব পাৰে। আপুনি সহজভাৱে কোনো কাম নলৈ কামটো নিষ্ঠাৰে চাই বুজি তাৰপিছতে সেই কোনো কাম হাতত লোৱাটো উচিত। আপোনালোকে দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব। যদি আপুনি নিজৰ আয় বৃদ্ধি কৰিব বিচাৰে তেনেহ'লে নতুন উদ্যোগ বা নতুন কিবা কামত আপোনালোকে হাত দিব বিচাৰিলেও সুন্দৰভাৱে হাত দিব পাৰিব। সুৰক্ষিতভাৱে আপোনালোকৰ অৰ্থ ৰাখিবলৈ এই মাহত চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। যদি আপুনি যাৰে তাৰে মানুহৰ লগত বেছি বেছি সময় অতিবাহিত কৰে তেনেহ'লে নিজৰে ক্ষতিসাধন হ'ব পাৰে। বহু কাম আপোনালোকৰ হাতত থাকি যাব পাৰে। সেই কাম সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ সময় নহ'ব পাৰে। সেইকাৰণে অবাবত সময় অপব্যয় নকৰি নিজৰ কৰ্মত মনোযোগ দিয়াটো উচিত। মানসিক শান্তি আপোনালোকে লাভ কৰিব পাৰিব কিছু ক্ষেত্ৰত, কিন্তু কিছুমান কাৰণত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। এই মাহটোত আপোনালোকৰ পদোন্নতি বা পদক্ষেপ কিবা ল'ব বিচাৰিলে ল'ব পাৰিব, বা আপোনালোকৰ কিবা কামৰ পদোন্নতি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। আপুনি বা আপোনালোকৰ কিছুমান কামত আপোনালোকে আগভাগ লৈ আনন্দিত অনুভৱ কৰিব পৰাও দেখিবলৈ পোৱা যায়। সঠিকভাৱে আৰু শুদ্ধভাৱে কিছুমান কাম কৰাৰ ফলতো আপোনালোকে ইয়াৰ উচিত মূল্য নাপাব পাৰে। তাৰ প্ৰতি আপোনালোকে এই মাহত অকণমান লক্ষ্য ৰখাটো অত্যন্ত দৰকাৰ। সুৰক্ষিতভাৱে আপোনালোকে কিবা এটা কৰিব বিচাৰিলে কৰিব পাৰিব। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। নিবনুৱাসকল বা কৰ্ম বিচাৰি থকা লোকসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগতো গতানুগতিক হিচাপে আপোনালোকে এই মাহটো পাৰ কৰিব পাৰিব। মাটি সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত আপোনালোক বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে বা বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ককাই ভাইৰ মাজতো মাটি বাৰীক লৈ সৰু সুৰা বিবাদ সৃষ্টি হ'ব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে এই মাহটো কিছু সাৱধান হৈ চলিবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশ মধ্যম বুলি ক'ব পৰা যায়। অচিনাকি ব্যক্তিৰ লগত আপোনালোকে বেছি সময় অতিবাহিত নকৰিব বা অচিনাকি ব্যক্তিৰ লগত বেছি মিলা মিছা নকৰাটোৱেই আপোনালোকৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব। এই মাহত আপোনালোকৰ ঘৰত অতিথি আলহীৰ আগমন বৃদ্ধি পাবলৈ ধৰিব, বা এই মাহত যদি আপোনালোকে কিবা ভ্ৰমণ কৰিব বিচাৰে পাৰিব। ঘৰৰ মানুহৰ লগত যদি আপোনালোকে কিবা ফুৰিবলৈ যাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে যাব পাৰিব। আহক এতিয়া জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণৰ কথা। এই মাহৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 1, শুভ ৰং হ'ব সোণালী আৰু আপোনালোকৰ সোমথিৰা। এই মাহত আপোনালোকৰ চাকৰি বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বহু ভাল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে ধন লাভৰ কাৰণেও এই মাহটো অনুকূল দেখিবলৈ পাব। সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে পাৰিব। বিবাহত সকলোতকৈ আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।